লাহৰীঘাটত কুখ্যাত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ। লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষকৰ সহযোগত কেৰালা আৰক্ষী ৰেডি দলে কুখ্যাত চাইবাৰ অপৰাধী চিৰাজুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। কেৰালাৰ ফেডাৰেল বেংকৰ ২৭ কোটি টকা চিৰাজুল ইছলাম এণ্ড কোম্পানীয়ে সৰলকি কৰিছিল। ধৃত কুখ্যাত চাইবাৰ অপৰাধীটোক লৈ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে বিলাসী বাহনো জব্দ কৰে। ধৃত চাইবাৰ অপৰাধীটোৰ সম্পত্তি প্ৰত্যক্ষ কৰি আৰক্ষীৰ চকু কপালত উঠে। উল্লেখ্য যে ধৃত চাইবাৰ অপৰাধী চিৰাজুল ইছলামৰ নিজৰ একাউণ্টত ৪ কোটি টকা সৰলকি কৰিছিল। মৈৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট, জেম2 নিউজ। নাই, বোৱালগুৰি এৰিয়াটোত কিমানখিনি চাইবাৰ ক্ৰিমিনেল আছে সকলোৱে গম পায় আৰু ভাৰতবৰ্ষৰ এটা হটস্পট। যোৱাকালি কেৰালাৰ পুলিচৰ 4জন অফিচাৰ আহিলে যে তেওঁলোকৰ এগেইনষ্টত ইয়াতে এজন চাইবাৰ ক্ৰিমিনেল নাম চিৰাজুল ইছলাম, তেওঁৰ এগেইনষ্টত তাত 2টা কেছ ৰেজিষ্টাৰ হৈ আছে আৰু ইতিমধ্যে আমাৰ ইয়াত লাহৰীঘাট থানাটোত তাৰ এগেইনষ্টত 3টা কেছ ৰেজিষ্টাৰ হৈছে। অলৰেডি জুডিচিয়েল কাষ্টডিলৈ ফৰৱাৰ্ডো কৰা গ'ল। কিন্তু যোৱাকালি যিটো ঘটনা তেখেতলোকে যিটো দেখালে, কেৰালাৰ ফেডাৰেল বেংকৰ এটা ব্ৰাঞ্চৰ পৰা 27 ক্ৰ'ৰ্ছৰ ট্ৰেনজেকশ্যন হৈছে। আৰু কেনেকৈ হৈছে ট্ৰেনজেকশ্যনটো, বিভিন্ন মানুহৰ ভাল চিভিল স্ক'ৰ চাই তেওঁলোকে পেন নাম্বাৰ লৈছে। সেইখিনি তেওঁলোকে পেন কাৰ্ডটো ফ্ৰড কৰি পেলাই বনাইছে, চিমিলাৰলি আধাৰ কাৰ্ড বনাইছে আৰু ফেডাৰেল বেংক, HDFC বেংক, বিভিন্ন ব্ৰাঞ্চৰ পৰা বেংকৰ পৰা লোন লৈছে। টোটেল 27 ক্ৰ'ৰ্ছ আৰু চিৰাজুল ইছলামৰ একাউণ্টৰ পৰা টোটেল 4 কোটি ট্ৰেনজেকশ্যন হৈছে। তো সেইখিনি ডকুমেণ্টাৰী যিখিনি এভিডেঞ্চ, ডিজিটেল এভিডেঞ্চ তেওঁলোকে লৈ আনিছে। আমি চালোঁ হয় জেনুইন কেছ, গতিকে সেইকাৰণে তেওঁলোকক কালিৰ পৰা 2 দিন ইয়াতে আছে। আমি তাক আজি কৰায়ত্ব কৰিবলৈ সক্ষম হ'ম। ক'ৰ পৰা এৰেষ্ট কৰিছে? একচুৱেলি চিৰাজুল ইছলামৰ বহুতখিনি প্ৰপাৰ্টি আছে। চাইবাৰ কৰি যথেষ্টখিনি প্ৰপাৰ্টি বনাইছে। আপোনালোকে নিজে দেখিছে, ঘৰটোলৈ গ'লে আপোনালোকে ইমান ধুনীয়া ঘৰ মানে গোটেইতে দেখিবলৈ পোৱা নাযায়। আৰু লগতে তেওঁ এখন এইটো ফাৰ্ম আছে, ডেইলি প্ৰায় 4-5 হাজাৰ টকা আণ্ডা ওলায়। তাৰ এটা ফাৰ্ম আছে। ৰাতিপুৱা ফাৰ্মত আহোঁতে আমি আমাৰ চ'ৰ্চৰ মাধ্যমেৰে তেওঁক কৰায়ত্ব কৰা গৈছে। কিবা জব্দ কৰিছে নেকি? জব্দ প্ৰসংগত বৰ্তমানলৈকে আমি তেওঁ ঘৰত গ'লোঁ, হাউচ চাৰ্চ কৰিলোঁ। যিখিনি ইনক্ৰিমিনেটিং মেটেৰিয়েল পোৱা গৈছে সেইখিনি চিজ কৰা গৈছে। তেওঁ এখন আমি 22-25 লাখ টকীয়া গাড়ী এখন পাইছোঁ। সেইখিনি আমি কেৰালা পুলিচৰ লগত আলোচনা কৰি আইনী প্ৰক্ৰিয়াৰে আমাৰ SP ছাৰ, ক্ৰাইম ছাৰ তেওঁলোকৰ লগত আলোচনা কৰি তেওঁক এই বিষয়টোৰ ওপৰত সিদ্ধান্ত লোৱা যাব। আৰু এইখিনিতে মই আপোনালোকক সকলোৰে আগত বোৱালগুৰি, লাহৰীঘাট বা এই অঞ্চলৰ যিমানখিনি চাইবাৰ ক্ৰিমিনেল, আজি নতুন চাইবাৰ ক্ৰিমিনেল নে পুৰণা চাইবাৰ ক্ৰিমিনেল সেইটো মেটাৰ নহয়। বহুতে ভাবি আছে আমি আগতে চাইবাৰ ক্ৰাইম কৰিলোঁ, বহুত টকা এতিয়া আমি পুলিচে নধৰে। তেনেকৈ কোনো হ'ব নোৱাৰে। ডিজিটেল এভিডেঞ্চ, ডিজিটেল যিটো চেইন, এইটো ইৰেজ কৰাটো ইজি নহয়। গতিকে আমি সকলোকে সতৰ্কবাণী শুনাই দিছোঁ। মাননীয় SP ছাৰে এতিয়া ক'লে, সমজিলাৰ SP হিচাপেও মই সকলোকে এইটো আহ্বান জনাইছোঁ আৰু এটা ষ্ট্ৰিক্টলি ৱাৰ্ণ কৰিব বিচাৰিছোঁ যে নতুন পুৰণি বুলি কোনো কথা নাই। যোনে চাইবাৰ ক্ৰাইম কৰি অজস্ৰ ধন সম্পত্তি কৰিছে, আমি সকলোখিনি বাজেয়াপ্ত কৰি ব্যৱস্থা কৰা যাব আইনী মাধ্যমেৰে। গতিকে সকলোকে এইটো ষ্ট্ৰিক্টলি ৱাৰ্ণ কৰি দিয়া গৈছে যাতে তেওঁলোকে এইটো ভুলতো ভাবিব নালাগে যে আমি আগতে চাইবাৰ কৰিলোঁ এতিয়া ইয়াত খোল্লম খোলা ঘূৰি থাকিব। তেনেকুৱা নহয়। প্ৰত্যেকজন চাইবাৰ ক্ৰিমিনেলকে আমি আইনৰ আওতালৈ আনিম আৰু দোষীক আমি যেনেধৰণে শাস্তি দিব লাগে তেনেধৰণে শাস্তি দিয়া যাব।